এতিয়া মাথো ডিৰিং নৈৰ দাঁতিত কেৱল তৰমুজ আৰু তৰমুজ। বাক্সাত তিনি শিক্ষিত যুৱকৰ স্বাৱলম্বীৰ উৎকৃষ্ট নিদৰ্শন। তৰমুজৰ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে তিনি শিক্ষিত যুৱকে। তৰমুজ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা বাক্সাৰ বৰবৰীৰ বুধেশ্বৰ ৰামচিয়াৰী, চানচুমা নাৰ্জাৰী আৰু অশোক ব্ৰহ্মই প্ৰায় 12 বিঘা মাটিত তৰমুজ খেতি কৰাৰ লগতে 30 বিঘা মাটিত সৰিয়হ খেতি কৰি সূচনা কৰিছে কৃষি বিপ্লৱৰ। যোৱা বছৰ প্ৰাৰম্ভিকভাৱে 2 বিঘা মাটিত তৰমুজ খেতি কৰি সুফল লাভ কৰি এই বছৰ 12 বিঘা মাটিত কৰিছে এই তৰমুজ খেতি। ইতিমধ্যে এই খেতিয়ে লাভ কৰিছে উপযুক্ত বজাৰ, যাৰ বাবে উৎসাহিত হৈ উঠিছে যুৱককেইজন। বৰ্তমানে এতিয়া 12 বিঘা আছে, 12 বিঘা কৰা গৈছে আৰু। কেইবছৰমান হ'ল এই খেতিটো কৰি থকা? এইটোতো আমাৰ এতিয়া যোৱা বছৰ অলপ কৰিছিলোঁ, মোটামুটি 2 বিঘামান কৰা গৈছে। এতিয়া আৰু বেছিকৈ এবাৰ বছৰত বেছিকৈ কৰা গৈছে, তাৰমানে 12 বিঘা লোৱা নাই, এনেই ইউটিউবত চাই কিনে অলপ কিবা লৈছিলোঁ আৰু চাই কিনে অলপ। এই খেতিখিনি কৰোঁতে আপোনালোকৰ খৰচ কিমানমান? খৰচ মোটামুটি আমি বেহাৰ কৰা গৈছিল না, বেহাৰ 30 বিঘা, তাৰপিছত এইটো 12 বিঘা, টোটেল মিলি কিনে মোটামুটি আঢ়াই ধৰ। চৰকাৰৰ ফালৰ 12 বিঘাত আমি 6 লাখটো আশা কৰিছিলোঁ, যদি 20 টাকাকৈ পাৰ কেজি পাওঁ আমি 6 লাখটো আশা কৰিছিলোঁ আমি। এই তৰমুজৰ আচলতে বজাৰ মূল্য কিমান? বজাৰ মূল্য এতিয়া 30 টাকা 35 টাকা এনেকুৱা চলি আছে পাৰ কেজি। এতিয়া আমি 20 টাকাকৈ হ'লচেল ৰেটত দি আছোঁ, এতিয়া বাৰু 19 টাকাটো দিব লগা হয় বেছিকৈ নিলে। চাকৰিৰ পিছত নদৌৰি বা চৰকাৰী চাকৰিৰ বাবে অপেক্ষা নকৰি নিজৰ শ্ৰমেৰে এইদৰে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে বৰবৰী অঞ্চলৰ প্ৰায় 5টি পৰিয়ালৰ সংস্থাপনৰ বাট মুকলি কৰিছে এই তিনি যুৱকে। এই বছৰ তৰমুজ খেতিৰে প্ৰায় 6 লক্ষাধিক টকা উপাৰ্জনৰ লক্ষ্য বান্ধি লৈছে কৃষক বুধেশ্বৰ ৰামচিয়াৰীৰ লগতে আন 2 কৃষকে। এতিয়ালৈ চৰকাৰৰ কৃষি বিভাগৰ পৰা কোনো সুবিধা লাভ কৰা নাই এইসকল কৃষকে। মালচিং আৰু বীজৰ বাবে কৃষি বিভাগৰ সৈতে যোগাযোগ কৰিছিল যদিও নাপালে সঁহাৰি। তথাপিও হতাশ নহৈ নিজৰ ধনেৰে এই তৰমুজ আৰু সৰিয়হ খেতিত বিনিয়োগ কৰি বুলিছে সফলতাৰ বাট। মোৰ নাম অশোক ব্ৰহ্ম। এই খেতি কিমান বিঘা মাটিত কৰা হৈছে? আমি এইটো এতিয়া বৰ্তমান 12 বিঘাত কৰিছোঁ এইবাৰ। যোৱাবাৰ আমি 2 বিঘাত কৰিছিলোঁ। প্ৰথম ট্ৰেইনিং হিচাপে আমি 2জনৰ লগ লাগি যোৱাবাৰ 2 বিঘা কৰিছিলোঁ। 2 বিঘাত আমি যোৱাবাৰ 1.5 লাখমান টকা পাইছিলোঁ। এইবাৰ আপোনালোকে কিমান ইনভেষ্ট কৰিলে? এইবাৰ আমাৰ বেহাৰ আৰু তৰমুজৰ লগ লাগি আমি 2.5 লাখ টকা ইনভেষ্টমেণ্ট কৰিছোঁ। বেহাৰ 30 বিঘা আৰু এই তৰমুজটো হ'ল 12 বিঘা। সৰিয়হ খেতিত লাভালাভ পাইছে? লাভালাভ পাইছোঁ। খেতি দি চলি আছে আমি বৰ্তমান। আমি বেহাৰ আৰু ধান এনেকুৱা 4 বছৰ হ'ল খেতি কৰা। আচলতে বহু খেতিয়কে অভিযোগ কৰে যে তেওঁলোকে বস্তু উৎপাদন কৰে, কিন্তু সেই বিক্ৰীৰ বাবে আচলতে বজাৰখন লাভ নকৰে। এতিয়া কি ক'ম, মাজৰ যিটো আমাৰ বেপাৰী থাকে, দেখোন আমাৰ পৰা কম ৰেটত উঠায়, তাৰপিছত আৰু কম ৰেটত উঠালে আমাৰ আৰু কম পইচাটো পোৱা যায় আমি।